নমস্কাৰ। কথা পাতো আহক এই শিতানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো। আজি আমাৰ সৈতে আছে বিজয়িনী জুলি বৰুৱা। মই বিজয়িনী বুলি কৈছো আৰু হয়তো আপুনিও জুলিক তেনেকৈয়ে ভাবে। কিন্তু এই বিজয়িনী হোৱাৰ বাটটো ইমান সহজ নে বা জুলিয়ে ইয়াক মানে এতিয়াও হয়তো আৰু বহু দূৰ যাবলৈ আছে বুলি জুলিয়ে ভাবে, কেনেকৈ ভাবে, কি ভাবে, জুলিৰ মনৰ পৃথিৱীখনৰ কথাৰে আজিৰ কথা পাতো আহক। জুলি নমস্কাৰ। নমস্কাৰ। কেনে আছা? ভালে আছো এতিয়া। ভালে আছা? COVID-19 কিন্তু অকনমান অসুবিধা ভালকে কৰিছে, বিশেষকে ঘৰৰ ভিতৰত আমাৰ কণমানি বিলাকক ঘৰত ভিতৰত ৰাখিব লগা হৈছে, আমি থাকিব লগা হৈছে। জীৱনত কেতিয়াও নহা এইখিনি সময়, মানে একেবাৰে সুকীয়া অভিজ্ঞতা। তোমাৰ কেনেকুৱা হৈছে বাৰু এইটো অভিজ্ঞতা? অভিজ্ঞতাটো একেবাৰে সুকীয়া, কেতিয়াও ভবাও নাছিলো বা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি। কিন্তু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবই লাগিব। বিভিন্ন পৰিস্থিতিত মুখামুখি হৈছো আৰু সেই পৰিস্থিতিসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বাধ্য হৈছো। পৰিস্থিতি আমাক বাধ্য কৰাইছে। আৰু ল'ৰাটোক লৈ কিছুমান অকণমান দিগদাৰ নোহোৱা নহয়, কিন্তু মোৰ এটা কথা ভাল হৈছে যে সি অলপ মানে হোমচিক বুলি আমি যিটো কওঁ, সি ঘৰত থাকি ভাল পায়। আৰু সেইকাৰণে কিন্তু লকডাউন দিয়াৰ পৰা আজিলৈকে সি চাগে ছাদখনকে দেখা নাই। ওচৰ চুবুৰীয়া আচৰিত দেখাই যে সি ভাল লকডাউন মানিছে বুলি। আৰু ডিউটি মই কৰি আছো, মই যিহেতু জনসংযোগত চাকৰি কৰো, আমাৰ এচেঞ্চিয়েল ডিউটি কৰিছে, এই ডিউটি খিনি কৰি আছো, বাকী চলি আছো আৰু। তাৰমানে জুলিৰ কাৰণে আচলতে লকডাউনটো ইমান তেনেকুৱা হোৱা নাই, কিন্তু জোনাকৰ কাৰণে ভালদৰে হৈছে। জোনাক জুলিৰ অকমানটো যাম। হয়। হয় যে আমাৰ জীৱনলৈ এনেকুৱা ধৰণৰ সময় আহিব বুলি কোনো প্ৰস্তুত নাছিল। আমি বুলি নহয়, পৃথিৱীৰ কোনো প্ৰস্তুত নাছিল। হয়তো তেনেকুৱা কাৰণত অকনমান বেছি অসুবিধা সন্মুখীন হোৱা গৈছে। বিশেষকৈ পৃথিৱীৰ উন্নত দেশবিলাকত পৰিস্থিতিটো আৰুৱেই অকমান চিন্তনীয় হৈছে। এই যে জীৱন বা সময়ে হঠাতে কিবা কিবি সলনি কৰি পেলাই, এই কথাটোৰ লগত তুমি খুব ভালকৈ অভ্যস্ত। মই পোনপটীয়াকৈ তোমাৰ সেই কথাটোৰ বিষয়ত সুধিব বিচাৰিছো। 2006 চনৰ আগলৈকে কটন কলেজত পঢ়ি থকা জুলিৰ কাৰণে জীৱনটো হয়তো ঘৰৰ এজনী মৰমৰ ছোৱালী, হোষ্টেলত থাকি পঢ়িছা, কটনৰ ধুনীয়া দিনবোৰ খুব ভালদৰে গৈ আছিল, আৰু হঠাতে কথাবোৰ সলনি হৈ গ'ল। এই সলনি হৈ যোৱা কথাবোৰৰ লগত তুমি কিন্তু 2006 চনৰ পৰা অভ্যস্ত। অকনমান সেই বিষয়ে কবা নেকি? 2006 চনত মোৰ দুৰ্ঘটনাটো সংঘটিত হৈছিলে 13 মেত। আৰু তেতিয়ালৈকে মই আচলতে এজনী একেবাৰে সাধাৰণ ছোৱালী আছিলো। মোৰ তেনে বিশেষ মই প্ৰতিভা আছে বুলি নাভাবো, বা মোৰ বিশেষ তেনেকুৱা আকাংক্ষাও নাছিলে। কিন্তু 2006 চনৰ এই বিশেষ দুৰ্ঘটনাটোৱে মোৰ জীৱনটো একেবাৰে সলনি কৰি পেলালে। মোৰ সাধাৰণ জীৱনটোক এটা অস্বাভাৱিক জীৱনলৈ গতি কৰালে। আৰু তেতিয়াৰ পৰা মই জীৱনটোৰ সৈতে যুঁজ কৰি আছো, আৰু মোৰ এই অস্বাভাৱিক জীৱনটো স্বাভাৱিক জীৱন এটা পাবৰ কাৰণে অহৰহ চেষ্টা কৰি আছো। তেতিয়া বহুতে, আপুনি অলপ আগতে কোৱাৰ দৰে মোক কৈছে যে বিজয়িনী বুলি, বহুতে তেনেকে অভিহিত কৰিব খোজে। মই কটন কলেজত পঢ়ি আছিলো তেতিয়া, উদ্ভিদ বিজ্ঞান বিভাগত। আৰু সেই সময়ত মই শ্বহীদ কনকলতা হোষ্টেলত আছিলো। মোৰ ককা ঢুকাইছিলে, ঢুকুৱাৰ খবৰ এদিন আহিলে, আৰু ককা ঢুকুৱাৰ খবৰ পাই মই লখিমপুৰলৈ গৈছিলো। লখিমপুৰত লখিমপুৰলৈ ঘৰ মই জুলি দেই। হয়। ঘৰ, আৰু নৈশ বাছেৰে মই যাত্ৰা কৰিছিলো। আৰু নৈশ বাছেৰে যাত্ৰা কৰি থাকোতে 12 মেৰ দিনা নৈশ বাছত গৈছিলো। আৰু আমাৰ যিহেতু ঢকুৱাখানালৈ প্ৰায় পাবৰ কাৰণে 12 ঘণ্টা সময় লাগে। আৰু 13 মেৰ দিনা পুৱা প্ৰায় 5:30 মান বজাত, কাহিলী পোৱাত, আৰু একজেক্টলি সময়টো মই ইমান নাজানো, মই অনুমান কৰিছো সিমান সময়তে হ'ব। কাৰণ মই যেতিয়া চকু মেলি দেখিছিলো যে অলপ অলপ পোহৰ আহিছে পৃথিৱীলৈ। আৰু সেই সময়ত মই যেতিয়া সাৰ পাই দেখিছো যে মোৰ হাত দুখন নাই, মই তেজেৰে লুতুৰি পুতুৰি হৈ তেজৰ নৈয়াত বহি আছো। আৰু মই যিখন বাছত যাত্ৰা আৰম্ভ কৰিছিলো, সেই বাছখনো ৰাস্তাতে পথালি হৈ পৰি আছে। আৰু মই যেতিয়া দেখিছিলো, তেতিয়া মোৰ আশে পাশে কোনো মানুহ নাছিলে, তেওঁলোকে বেছি দুখ পোৱা, আঘাত পোৱা নাছিলে, সেইকাৰণে তেওঁলোক হয়তো উঠি গৈছিলে। আৰু মই নিজক যেতিয়া দেখিলো যে মোৰ হাত দুখন নাই, তেতিয়া প্ৰথম মোৰ প্ৰতিক্ৰিয়া আছিলে যে মোক ভগৱানে কিয় এনেকুৱা কৰিলে। আৰু মোৰ চকুলৈ প্ৰথম অহা মানুহজনৰ ছবি আছিলে মোৰ দেউতা। কাৰণ দেউতাৰ মই ডাঙৰ ছোৱালী, আৰু দেউতাই খুব কষ্টৰে আমাক পঢ়াইছিলে। শিক্ষক দেউতাই, আমাৰ 5টা বাই ভনী, ময়ে ডাঙৰ হয়। আৰু দেউতাৰ বহুত সপোন আছিলে মোৰ ছোৱালীয়ে কটন কলেজত পঢ়িব আৰু ভাল নাম কৰিব, আৰু
গাঁওখনৰ লগতে অঞ্চলটোলৈ এটা সুনাম কঢ়িয়াই আনিব। কিন্তু মই সেই সময়ত ভাবিছিলো যে মই দেউতাৰ সপোনটো একেবাৰে পূৰাব নোৱাৰিলো। মই ভগৱানৰ ওপৰত মোৰ ইমান আক্ষেপ হৈছিল, মই ভগৱানক কৈছিলো মোক মাৰি নিনিলা কিয়। আৰু কিছু সময়ৰ পিছতে দুজনমান মানুহ বাছখনৰ ভিতৰলৈ সোমাই আহিছিলে। তেতিয়া মই কৈছিলো, দাদা চাওকচোন মোৰ হাত দুখন নাই, মই কেনেকে উঠি যাম, আপোনালোকে মোক উঠাই বাহিৰলৈ লৈ যাওক। আৰু তেওঁলোক দুজনে মোক ধৰি নি বাছখনৰ পৰা উলিয়াই ৰাস্তাৰ কাষত বহাই দিছিলে। আৰু বহাই দিওঁতে পুখুৰী সেই এনেকুৱা সময়ত আৰু মে' মাহত বৰষুণৰ পানীৰে পুখুৰীবোৰ ভৰি আছিলে। আৰু তেতিয়া মই এনেকুৱা লাগিছিল মই যেন পুখুৰীত জাপ দি মই মৰি যাম, এনেকুৱা প্ৰতিক্ৰিয়া হৈছিলে প্ৰথমতে। কিন্তু পিছত দেখিলো জীৱনটো আচলতে এনেকুৱা নহয়, জীৱনটো খুব সুন্দৰ আৰু ধুনীয়া। আমাক ভগৱানে আচলতে ইমানখিনি কষ্টহে দিয়ে যিমানখিনি আমি সহিব পাৰো। আৰু ভগৱানে ভাবিছিলে যে মই হয়তো সিমানখিনি কষ্ট সহিব পৰা মোৰ শক্তি আছে, সেইকাৰণে ভগৱানে মোক পৰীক্ষা লৈছে আৰু সেই পৰীক্ষাত মই এতিয়া বৰ্তমান অৱতীৰ্ণ হৈছো। হয়, তাৰপিছত তোমাৰ চিকিৎসা চলিলে আৰু সেই সময়খিনিত আচলতে তুমি হয়তো তুমি যিটো কথা কৈছা ময়ো বিশ্বাস কৰো, যিমানলৈ আমি সহিব পাৰো সিমানলৈ আমাক ভোগায়। আৰু হয়তো এনেকুৱাও হয় এই যে এক ধৰণৰ তুমি যিটো ক'লা যে সাধাৰণ জীৱনশৈলী এটাৰে তুমি আছিলা, তাৰ পিছত তোমাৰ জীৱনশৈলীয়ে আজি কিমান জনক অনুপ্ৰাণিত কৰে। এই কথাটোৰ কাৰণেই হয়তো তোমাক সেই ঘটনাটোৰ সেই কথাখিনিয়ে তোমাক ইমানখিনি শক্তিশালী কৰিলে। আৰু তোমাৰ হাত দুখন নাথাকিব পাৰে, কিন্তু তুমি তাতকৈ বহুত শক্তিশালী আৰু বহুতক তুমি অনুপ্ৰাণিত কৰিছা, জীৱনমুখী কৰিছা। কিন্তু প্ৰথম সেই সময়ছোৱা ইমান হয়তো সহজো নাছিল, নিজৰ মাজতে নিজক জীৱন দিয়া সময়ছোৱা। বিশেষভাৱে কোনে তোমাক বাৰু সেইখিনি সময়ত তুলি ধৰিছিল? সেই মানুহখিনিৰ কথা তুমি অকনমান ক'লে বোধকৰা আমাৰ দৰ্শকেও ভাল পাব। নিশ্চয়। আচলতে যেতিয়া মোৰ দুৰ্ঘটনাটো সংঘটিত হ'ল, মোৰ ঘৰ পাবলৈ প্ৰায় 100 কিলোমিটাৰ মান বাকী আছিলে। আৰু লখিমপুৰৰ পৰা মোৰ ঘৰ ঢকুৱাখানাত আৰু লালুকত এক্সিডেণ্টটো হৈছিলে। লালুকৰ পৰা মোৰ ঘৰ ঢকুৱাখানা পাবৰ কাৰণে প্ৰায় 100 কিলোমিটাৰ। সেইখিনি সময়ত তেতিয়াতো আৰু মোবাইলৰ ব্যৱস্থা নাছিলে। আৰু মই কিন্তু ঘৰৰ নাম্বাৰ দিছিলো, ফোন নাম্বাৰ দিছিলো যে মোৰ ঘৰ ঢকুৱাখানাত আৰু আপোনালোকে এনেকে খবৰ দিয়ক বুলি। কোনোবাই ঘৰ খবৰ দিছিলে, খবৰটো পাইছিলেগে। আৰু তাতে মোক সেই সময়ত বাছখন এক্সিডেণ্ট হোৱাৰ পাছতে এখন ট্ৰাক আহিছিলে আৰু সকলো মানুহ যিহেতু বেছি আঘাতপ্ৰাপ্ত হোৱা নাছিলে, অলপ অলপ পাইছিলে, তেওঁলোকে কিন্তু ট্ৰাকখনত উঠিবৰ কাৰণে হেতাও পৰা কৈছিলে মই ঘৰলৈ যাব লাগে এনেকুৱা। কিন্তু কেইজনমান মানুহে মোক দাঙি ধৰি বাছখনত উঠাই দিছিলে। আৰু ট্ৰাকখনত উঠাই দিয়াৰ লগে লগে মোৰ এনেকুৱা হৈছিলে, মোৰ ইমান বিষ হৈছিলে, বহুত অত্যন্ত বিষ হলে মানে বিষত কেনেকুৱা বিষ হয় সেইটো অনুমান কৰিব নোৱাৰি। আৰু মোৰ এনেকুৱা লাগিছিলে মোৰ মানে কিবা যেনে কচায়ে কাটি থোৱা জন্তু এটা নিচিনা, গোটেই তেজেৰে আউলি বাউলি, চুলিটো মেলা আছিলে চুলিখিনি, আৰু বগা চেলৱাৰ পিন্ধি আছিলে, চেলৱাৰযোৰ তেজেৰে ৰঙা হৈ আছিলে, আৰু ইমান কেঁচেমা কেঁচেম তেজৰ এটা গোন্ধ আছিলে। সেই গোন্ধটোৰ মাজে মাজে মই এতিয়াও পাই থাকো সেই গোন্ধটো। আৰু সেই সময়ত মোৰ মনত পৰি সেই লালুকৰ স্থানীয় লোকসকলে মোক খুব আদৰেৰে হাত দুখন বান্ধি দিছিলে। আৰু ভৰিটো এজন ককা বয়সৰ এজন ব্যক্তিয়ে তেওঁৰ কান্ধৰ পৰা গামোচাখন লৈ, মোৰ ভৰিটো খুব বেছি ইনজিয়ৰ্ড হৈছে। আচলতে হাত দুখনৰ কাৰণে ভৰিটোৰ পৰা থাকি যায়। ভৰিটো মোৰ আঁঠুটোত সোঁফালৰ আঁঠুটো সম্পূৰ্ণ, ভৰিটো কাটিব লগাই আছিলে বুলি ডক্টৰে পিছত কৈছিলে, কিন্তু ডক্টৰ প্ৰদীপ বৰুৱা ছাৰে অলপ বচালে। আৰু আঙুলি এটা সম্পূৰ্ণ নষ্ট হৈছে, আৰু বাকী মোৰ আৰ্টিফিচিয়েল বন লগাই থোৱা আছে ভৰিটো। আৰু তেওঁলোকে তাতে বান্ধি দি ট্ৰাকখনত উঠাই দিলে। আৰু ট্ৰাকত মই যেতিয়া লখিমপুৰ চাবতী হস্পিটেললৈ গৈ আছিলো, সেই সময়ত মোৰ এনেকুৱা লাগিছিল ইমান বিষে জৰ্জৰিত হৈছে গাটো, মই যদি শুই যাব নোৱাৰিম। এবাৰ কৈছো মোক বহুৱাই দিয়ক, এবাৰ কৈছো মোক শুৱাই দিয়ক। লখিমপুৰৰ এজন দাদা এজনে তেওঁ মোক ভৰি এনেকে কৰঙনটো পাতি কৈছে ইয়াতে শুৱা, এনেকে শুৱাই লৈ গৈছিলে। আৰু কেতিয়াবা মোৰ এনেকুৱা লাগে আপুনি মোক উঠাই দিয়ক, মই শুই যাব পৰা নাই, মই যেন কিবা জীৱটো ওলাই যোৱা নিচিনা লাগিছে। লাষ্টলৈ মোৰ এনেকুৱা হৈছিলে কিবা মই সপোন এটা দেখি আছো, মই যোৱা বাছখন দুৰ্ঘটনাত পতিত হৈছে আৰু মই মানুহবোৰে হিয়ালি জিয়ালি কান্দিছে, এনেকুৱা নিচিনা ফিল এটা হৈছিলে। কিন্তু সেই সময়ত আচলতে যেতিয়া মই সাৰ পাই দেখিছো যে আচলতে এইটো সপোন নহয়, মই বাস্তৱত আছিলো, সেই সময়ত মই খুব ভাগি পৰিছিলো। আৰু মই বহুত বেছি কান্দিছিলো যে মানে মই কিয় এনেকৈ জীয়াই থাকিলো। আৰু মানুহৰ যি মৰম দেখিলো সেই সময়ত, কাৰণ ৰাতিপুৱাৰ সময় আছিলে, মই হস্পিটেলখন পাওঁতে প্ৰায় 9টা মান বাজিছিলে, খবৰটো সকলোতে বিয়পি পৰিছিলে। আৰু সেই সময়ত
ঢকুৱাখানাৰ পৰা লখিমপুৰলৈ যিমানবোৰ মানুহ আহিছিলে, যিমানে খবৰ পাইছিলে, সকলোৱে হস্পিটেলখনত ভৰ্তি হৈ পৰিছিলে আৰু সকলোৱে মোক মাত লগাইছিলে। সকলোকে মই মাত লগাইছিলো, আপোনালোক ভালে আছেনে? তেওঁলোকে এতিয়া কয় যে সেই সময়ত যেতিয়া তোমাৰ ওচৰলৈ আমি গৈছিলো, সেই সময়ত তোমাৰ পৰা কিন্তু আমি সেইটো কথা কেতিয়াও ভাবা নাছিলো যে তুমি আমাক এনেকে মাত লগাবা বুলি। কিন্তু সেইখিনি সাহস মোক ভগৱানে হয়তো দিছিলে আৰু মই নিজেও নাজানো। সেইদিনা আপোনাৰ শিক্ষা বৰুৱাৰ যিটো অনুষ্ঠান চাইছিলো, সেইটো কথা ময়ো নিজে স্বীকাৰ কৰো যে আচলতে অলপ বেছি তেজ দেখিলে, অকনমান কিবা বেছি দেউতাই কথা এষাৰ ডাঙৰকে ক'লে চকুৰ পানী এনি টাইম বয়ে থাকে। ঘৰৰ ডাঙৰ হিচাপে বেছি আলসুৱা আছিলো, কিন্তু তেনেকুৱা এজনী ছোৱালীয়ে ইমানখিনি যন্ত্ৰণা কেনেকৈ সহিছো, তাৰ কাৰণে ভগৱানক মই ধন্যবাদ জনাও যে জীৱনটোক মোক এনেদৰে গ্ৰহণ কৰিবৰ কাৰণে শিকালে। তাৰপিছতে মোৰ ঘৰৰ মা দেউতা আহিলে আৰু দেউতাক মই প্ৰথম যেতিয়া দেখিছো, দেউতাৰ গাত এখন ধুতি আৰু চেলেং চাদৰ আছিলে, যিহেতু ককা ঢুকাইছিলে সেই সময়ত। আৰু দেউতাক দেখি মই প্ৰথম কৈছিলো যে পাপা বুলি মাতো, পাপা মোৰ হাত দুখন নাই। পাপাই সেই সময়তহে গম পাইছিলে যে তেওঁ ছোৱালীজনীৰ হাত দুখন নাই। পাপাই খুব ভুককে কান্দিছিলে। পাপাক জীৱনত মই তেনেকে কেতিয়াও কন্দা দেখা নাই। এবাৰেই কন্দা দেখিছিলে, ককাৰ এবাৰ খুব টান অসুখ হৈছিলে। পাপাই তেতিয়া মোক কৈছিলে যে তই চিন্তা নকৰিবি, মই আছো ন, মোৰ এই হাত দুখন থকালৈকে তই চিন্তা নকৰিবি। আৰু পাপাই কিন্তু মোৰ মাতষাৰ নুশুনালৈকে বোলে ভাবিছিলে যে মই মৃত্যু হৈছো, কাৰণ কোনো মানুহে কি হৈছে কোৱা নাছিলে। পাপা আৰু মাক কৈছিলে যে আপোনালোকে গাড়ী এখন লৈ খৰধৰকে লখিমপুৰলৈ যাওক, ছোৱালীজনী এক্সিডেণ্ট হৈছে। গতিকে একো যেতিয়া নকৈছিলে, ভাবিছিলে তেওঁলোকে হয়তো ছোৱালীজনী ঢুকাইছে কাৰণে কবলৈ দিগদাৰ পাইছিলে, এনেকুৱা ভাবিছিলে। আৰু মোৰ বৰদেউতা ঘৰ ধেমাজি ডিষ্ট্ৰিক্টৰ গোগামুখত হয়। পাপাই সৰুৰ পৰা ককায়েকৰ ঘৰলৈ আহে, কিন্তু সেইদিনা এনেকুৱা হৈছিলে লখিমপুৰলৈ আহোঁতে বৰ্তাহঁতকো উঠাই লৈ আহিব লগতে, কিন্তু পাপা মানে মনটো ইমান ভুল হৈ গৈছিলে যে বৰ্তা ঘৰটো বিচাৰি পোৱা নাছিলে। ঘৰটো চাৰিওফালে ঘূৰি ফুৰিছে, 7 পাক মান দিছে, পৰুৱাই পোৱাৰ নিচিনা আমি যিটো কওঁ, কিন্তু পাপাই ঘৰটো বোলে বিচাৰি পোৱা নাছিলে। সকলো মানুহ আহিলে, অহাৰ পিছতে মোৰ সেই সময়ত বৰদেউতাৰ ল'ৰা ডাক্তৰ ললিত বৰুৱা, এতিয়া গুৱাহাটীৰ ৰিজনেল ডেণ্টেল কলেজত তেওঁ প্ৰফেচৰ হয়। দাদাই তেতিয়া সকলোখিনি ইয়াতে ব্যৱস্থা কৰি দিছিলে। তেওঁ কথা পাতিছিলে কটন কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিয়ন, তেতিয়া সমীৰণ বৈশ্য তাৰে GS আছিলে, আৰু সমুজ্জ্বল দাহঁত সকলোৱে কথা পাই, জগদীশ দত্ত, সকলোৰে নাম ল'ব লাগিব। জগদীশ দাহঁতে সকলোৰে গোটেই ব্যৱস্থাখিনি কৰি থৈছে। তেজৰ কাৰণে কোনো চিন্তা কৰাৰ কথা নাছিলে তেতিয়া। মই যেতিয়া গুৱাহাটী মেডিকেল কলেজত সোমাইছো, তেতিয়া মানে গোটেই মেডিকেল কলেজখন ভৰ্তি হৈ আছিলে, সকলোৱে চকুত চকু পানী, সকলোকে মই মাত লগাইছিলো। আৰু মোক প্ৰথম যেতিয়া ইমাৰ্জেঞ্চি কক্ষলৈ লৈ গৈছিলে, তেতিয়া প্ৰদীপ বৰুৱা ছাৰ, ঢকুৱাখানাৰ হয় তেওঁ, অৰ্থপেডিক্সৰ ডাক্তৰ প্ৰদীপ বৰুৱা ছাৰে মাত লগাইছিলে। তেতিয়া মই ছাৰক কৈছো, ছাৰ মোক কিবা এটা কৰি মাৰি পেলাই, মই আৰু জীয়াই থাকিব ইচ্ছা নাই। যে সেই কি কথা কব আহিছা, একো নহয়, হাত দুখনে নোহোৱা হৈছে, মানুহৰ ব্ৰেইনটো আচল কথা, হাত দুখন নাথাকিলে মানুহ নমৰে নহয়, এনেকে কৈছে। তাৰপিছত তেওঁ মোৰ গাৰ পৰা কাপোৰ খুলিব পৰা ব্যৱস্থা নাছিলে, কাৰণ বডিটো অকণ ফুলি যোৱা নিচিনা হৈছিলে। আৰু তেতিয়া কেঁচি দি কাপোৰ কাটি, নাৰ্ছৰ সৈতে কটাই কাপোৰ চাপোৰ সম্পূৰ্ণ কাটি মোক কাপোৰবোৰ আঁতৰাই দিছিলে। আৰু তাৰপিছতে সেইদিনা যিহেতু দেওবাৰ আছিল, দেওবাৰ দিনা মোক অপাৰেশ্যন কৰিব নোৱাৰে, সেইকাৰণে সোমবাৰ দিনালৈ মোক ৰখা হ'ল, সোমবাৰ দিনা অপাৰেশ্যন কৰিব। আৰু মানুহৰ সেই সময়ত মোৰ লগৰ ছাত্ৰ ছাত্ৰীসকল, লগৰ যিখিনি বন্ধু বান্ধৱী আছিলে, গুৱাহাটী ইউনিভাৰ্চিটিত যিখিনি পঢ়ি আছিলে, বা কটন কলেজৰ ছাত্ৰ ছাত্ৰীসকল, বা ছাত্ৰ ইউনিয়নৰ, বা যিমানবোৰ শুভাকাংক্ষী আছিলে, সকলোখিনিয়ে মৰম আৰু আদৰ কেতিয়াও পাহৰিব নোৱাৰো, যিখিনিৰ কাৰণে মই আজি জুলিজনী হৈ থাকিব পাৰিছো। হয়, যথেষ্টখিনি সময় মানুহৰ কাৰণে জটিল কেতিয়াবা হয়, আৰু তোমাৰ কাৰণেও তেনেকে আহিছিল। যিজনী জুলিয়ে কৈছিলা যে মই কিয় জীয়াই থাকিলো, আজি হয়তো তোমাৰ ওলোটাই ভাৱ হয়, মানে মই কিয় জীয়াই নাথাকিম, নহয় জানো? মই কিয় জীৱনমুখী নহম? হয়, মোৰ কথা এটা মনত পৰিছে এই সময়ত, যেতিয়া মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ গৈছিলো, তেতিয়া আমাৰ ঘৰত মানুহৰ ইমান ভিৰ হৈছিলে, সকলোৱে খবৰ ল'ব যায়। বহুজনে কৈছিলে তুমি নিজৰ বাবে নহলেও, সেই সময়ত কিন্তু মই অকমান হতাশাত ভুগি আছিলো। আজিৰ জুলিজনী হৈ থকা নাছিল, সেই সময়ত বেলেগ ধৰণৰ আছিলো। স্বাভাৱিক আৰু কথা। তেতিয়া মানে বহুতে কয়, জুলি তুমি নিজৰ কাৰণে নহলে আনৰ কাৰণে জীয়াই থাকিব লাগিব, এনেকে কৈছিলে। তেতিয়া মই ভাবিছিলো, মানুহে নিজৰ কাৰণে জীয়াই থাকিব নোৱাৰি আৰু আনৰ কাৰণে মই জীয়াই থাকিম। তেতিয়া কিন্তু যিজনে সেইটো কথা কৈছিলে, সেই কথাটো লৈ তেখেতলৈ মোক খঙে উঠিছে ওলোটাকে। কিন্তু এতিয়া মই ভাবো, আচলতে মইনো কেনেকুৱা মানে নিগেটিভ কথাবোৰ ভাবি সময় পাৰ কৰিলো, সময়বোৰ মই অবাবত খৰচ কৰিলো। নহয়, এইখিনি স্বাভাৱিক কথা, কাৰণ তুমি কৈছা দেউতাৰ আদৰৰ যি তোমাৰ এটা সাধাৰণ জীৱনশৈলী আছিলে, এই ঘটনাটোৱে তোমাক আজিৰ পৰ্যায়লৈ আনিবৰ কাৰণে তুমি বহুখিনি বাট তুমি অতিক্ৰম কৰি আহিছা, বহুখিনি উঠা নমা তুমি অতিক্ৰম কৰিছা, আৰু এইটো খুব মানে স্বাভাৱিক প্ৰক্ৰিয়া। সমস্যাটো হয় বহুতে হাৰি যায়,
বহুতে মনৰ সেই দুৰ্বলতাক অতিক্ৰম কৰিব নোৱাৰে কিন্তু আজি যে তোমাৰ সৈতে মই কথা পাতিছো মই বিজয়িনী বুলি কৈছো তোমাৰ কিতাপখনৰ কাৰণে নহয় তুমি সঁচা অৰ্থত বিজয়িনী বুলি মই তোমাৰ সৈতে কথা পাতিছো সেই যে দুৰ্বলতাখিনিক তুমি শক্তিলৈ পৰিণত কৰিছা তোমাৰ দেউতাই কৈছিল মোৰ হাত দুখন আছে আজি জোনাকে কয় মোৰ হাত দুখন আছে মানে এই গোটেই বাটটোৱে তোমাক সিমানখিনি শক্তিশালী কৰিলে য'ত তোমাক চাই মানুহে ভাবিব পাৰে যে জীৱনটোক ময়ো জয় কৰিব পাৰিম এইটো বৰ সহজ কথা নহয় তাৰপিছত তুমি তোমাৰ সময়খিনি ধৰি লোৱা পাৰ কৰিলা তুমি অকমান হতাশাৰ পৰা হয়তো অকমান লাহে লাহে মনোবল তোমাৰ আহিলে তাৰ পিছৰ সময়খিনি তুমি কেনেকে পাৰ কৰিলা তাৰ পিছতে মই যেতিয়া প্ৰথম মই কওঁ যে মই আৰ্টিফিচিয়েল লিম্ব লগোৱাৰ কথাটো কওঁ গুৱাহাটী মেডিকেল কলেজত মই প্ৰায় 2 মাহ 19 দিন থাকিলো হয় আৰু সেই সময়ত মই কৃতজ্ঞ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ লগতে অকল মোক চিকিৎসা কৰা চিকিৎসকজনৰ কথাই নকওঁ তাতে থকা সকলো ষ্টাফৰ পৰা আৰম্ভ কৰি সকলো চিকিৎসকে মোক খবৰ লৈছিল আৰু মোক বেলেগ ধৰণে অনুপ্ৰাণিত কৰিছিল আৰু মোৰ পাপাৰ গুৱাহাটীৰ যিমানবোৰ শুভাকাংক্ষী বন্ধু আছিলে মই সেই সময়ত চিকিৎসা মহাবিদ্যালয়ৰ মানে খাদ্যটো খাবলৈ অকমান দিগদাৰ পাইছো তেনেকুৱা অভিজ্ঞতাও মোৰ নাই অকনমান গুণ এটা পাই থকা নিচিনা পাই থাকো আৰু পাপাৰ যিমানবোৰ বন্ধু আছিলে তেওঁলোকে সিদ্ধান্ত লৈছিলে যে মোক প্ৰতি সাজত তেওঁলোকে মোক ভাত দিব খোৱাবৰ কাৰণে তেওঁলোকে ঘৰৰ পৰা আনি দিব আৰু সেইটো ব্যৱস্থা তেওঁলোকে কৰি দিছিলে খোৱাবৰ কাৰণে আৰু মোৰ লগৰ বন্ধু বান্ধৱীখিনিয়ে তেতিয়া মই মাষ্টাৰ ডিগ্ৰী এটা কৰি আছিলো যিহেতু তেওঁলোকে ক্লাছ কৰিবলৈ বাদ দি মোৰ লগত বহি সময় পাৰ কৰিছিল কেতিয়াবা এনেকুৱাও হয় চিকিৎসকসকলে আহি গালি পাৰিব লগা হৈছিলে তোমালোকে আঁতৰি যোৱা এটা ইনফেকচন হ'ব পাৰে আৰু কেতিয়াবা এনেকুৱাও হয় মই লাহে লাহে মোৰ মনৰ জোৰটো আহিছিলে আৰু মোৰ হাত দুখন যিহেতু আৰ্টিফিচিয়েল হাত দুখন যিহেতু মোক বান্ধি থোৱা বেণ্ডেজ কৰি থোৱা আছিলে তেতিয়া বক্সাৰ নিচিনা লগা হৈছিলে মোৰ নিজকে মই ফিল কৰো সিহঁতৰ লগত বক্সিং খেলো কেতিয়াবা সঞ্জীৱ ভূঞা ছাৰ দেখি পিনি কয় তুমি কি বক্সাৰ হবা নেকি বক্সিং খেলিছা এনেকুৱা সেইখিনি সময়ত মোৰ ভাল লগা হৈছিলে মোৰ যদি সেই দুখ যন্ত্ৰণাখিনি আঁতৰাই ৰাখো মোৰ এতিয়াও ঘূৰি যাবলৈ মন যায় মোৰ সেই দিনখিনিলে লগৰ বন্ধু বান্ধৱীসকলৰ কাৰণে কাৰণ মই এতিয়া ব্যস্তও হৈ পৰিছো বা তেওঁলোকৰ ব্যস্ততাক লগ পোৱা নাযায় সেই সময়খিনিলে মোৰ পুনৰ ঘূৰি যাব মন যায় তাৰপিছতে মই ঘৰলৈ আহিলো 2 মাহ 19 দিন থকাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমজুলদাই মোৰ ওচৰলৈ কেইবাবাৰো খবৰ ল'বলৈ গ'ল সমজুলদাই ক'লে যে তোক মই হাত দুখনৰ ব্যৱস্থা কৰি দিম প্ৰথমতে কিন্তু মোৰ বিশ্বাস হোৱা নাছিলে কাৰণ মোক লৈ সেই সময়ত ৰাজনীতিও নচলা নহয় বিভিন্ন দল সংগঠন আহি কয় যে মানে আমি আমুকটো কৰি দিম তামুক কৰি দিম পাপাক কেতিয়াবা মাতি নিয়ে আৰু সেই সময়ত বিভিন্ন মেডিকেল ক্লেইম কৰা কিছুমান উকিল আহিছে তেওঁলোকে আমাক অকণমান দিগদাৰ কৰিছিলে মানে কেনেকুৱা হয় আমি ইমান নাজানো যে এনেকুৱা কিবা মেডিকেলৰ এনেকুৱা ইঞ্চুৰেঞ্চ কৰা থাকে বা কিবা থাকে তাতে 50% 60% পাপাক লৈ যায় এনেকুৱা বহুত কিবা কিবি চিষ্টেম হৈছিলে পাপাহঁতে এজন শিক্ষক সাধাৰণ গাঁৱত থকা মানুহ এইবোৰ মানে একো আওভাও বুজি পোৱা নাছিলে আৰু তেনেকে বহুতে আহি কয়হি আপোনাক এনেকে আমি ছোৱালীজনীক হাত দুখন দিম আমাৰ ফালৰ পৰা দিম আমি তাইক দিল্লীলৈ লৈ যাম কিবা তাৰপিছত অলপ টাইমত খবৰ নোপোৱা হয় আমি ফোন কৰিলেও খবৰটো নাপাওঁ এনেকুৱা নিচিনা হয় সমুজ্জ্বলে যেতিয়া কথাটো কৈছিলে তেতিয়া প্ৰথমতে ভাবিছিলো কথাটো কৈছে বাকীবোৰৰ নিচিনা কিন্তু কথাটো কিমান গ্ৰহণযোগ্য বুলি ভবা নাই আৰু তাৰপিছতে কিছুদিনৰ পিছত যেতিয়া মই অহাৰ পিছত সমুজ্জ্বলে এদিন আকৌ ফোন কৰি ক'লে যে আমি এনেকে দিল্লীলৈ যোৱাৰ ব্যৱস্থা কৰিছো টিকেট কৰিছো আমুক তাৰিখে যাব লাগিব লগত দাদা এজনক পঠিয়ালে আছুৱে হয় আৰু আমি তাতে প্ৰথমতে এসপ্তাহ থাকিলো প্ৰথমতে জোখ দিব লাগে দেহৰ কালাৰৰ বৰণ 11টা কালাৰ থাকে মোৰ স্কিনৰ কালাৰ লগত মেটচিং হোৱাকে তাৰপিছত তেওঁলোকে 1 মাহৰ পিছত বস্তুখিনি অৰ্ডাৰ দিয়ে যিহেতু জাৰ্মান টেকনলজিৰ হয় জাৰ্মানৰ পৰা আহে আৰু চেণ্টাৰটো দিল্লীতে আছিলে এতিয়া কিন্তু গুৱাহাটী ৰিচেণ্টলি বহিছে চেণ্টাৰটো গতিকে তাতে আমি 1 মাহ থকাৰ পিছত জগদীশ দা গৈ আমাক লৈ আহিলে আৰু দিল্লীৰ পৰা অনাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কটন কলেজৰ ছাত্ৰ ইউনিয়ন লগতে ছাৰ বাইদেউসকলে যি মোক উষ্ম আদৰণি জনালে সেইখিনি মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰি তেতিয়া মই ভাবিলো আচলতে মই দেখোন আগৰ জুলিজনী হৈ থকা নাই মই এতিয়া বেলেগ এজনী জুলি হলো আৰু এইজনী জুলি আচলতে অকল নিজৰ কাৰণে নহয় আনৰ কাৰণে ভাবিব লাগিব বহুত দায়িত্ব আছে সেইদিনাই মোক কটন কলেজৰ কেমিষ্ট্ৰি বিভাগৰ ছাৰ তেওঁ সত্যেন চৌধুৰী ছাৰে মোক ক'লে যে তুমি যিহেতু আৰ্টিফিচিয়েল লিম্ব ব্যৱহাৰ কৰিছা মই বটানী আছিলো গতিকে তুমি প্ৰেক্টিকেল কৰিব নোৱাৰিবা সেইকাৰণে মই ভাবো মাছ কমটো তোমাৰ কাৰণে বেছি ভাল হ'ব সেইদিনাই তেওঁ কথাটো ক'লে আৰু মই ছাৰৰ কথাটো ভাবিলো যে কথাটো মিছা নহয় মই মাছ কম কৰিম
আৰু মাছ কমিউনিকেশ্যনত মই লগে লগে এডমিশ্যন ললো আৰু মোৰ এক্সিডেণ্টটো হৈছে মে' মাহত আৰু মই আৰ্টিফিচিয়েল লিম লগাই আহি পাইছোহি মই নেক্সট জানুৱাৰী মাহত আৰু জানুৱাৰী 4 তাৰিখৰ দিনা মই গুৱাহাটী পাইছো আৰু মই জানুৱাৰী সেই বিহুৰ পাছতে মই আকৌ এডমিশ্যন লৈছো মাছ কমিউনিকেশ্যনত তাৰপিছতে মই সেই ছাৰে কোৱা নিচিনা ছাৰে বহুত মৰম কৰিছে উৎসাহ দিছিলে আৰু লগৰ বন্ধু বান্ধৱীখনে বহুত সহায় কৰিছিলে সকলোৱে আৰু তেনেকে মই মাছ কমিউনিকেশ্যন 1 বছৰৰ ডিপ্ল'মা কটন কলেজৰ পৰা কমপ্লিট কৰিলো নিজে লিখিছো ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগতে বহি মোৰ ভাল লাগিল সেইটো কথা ভাবি আৰু মই ভাল মাৰ্কছে পাইছিলো সেই সময়ত তাৰপিছতে এদিন মোক চৈতেন চৌধুৰী ছাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ আছে তেখেতৰ ওচৰলৈ লৈ গৈছিলে আৰু লৈ গৈ মোক গোটেই কথাখিনি কৈছিলে কোৱাৰ পিছতে এটা চাকৰি ব্যৱস্থা কৰিব পাৰি নেকি বুলি তাৰপিছত মই জনসংযোগত এটা চাকৰি পালো জনসংযোগৰ চাকৰি পোৱাৰ পিছতে তেতিয়া কিন্তু মই আছিলো তৃতীয় বৰ্গৰ আছিলো তাৰপিছতে আমাৰ বিভাগৰ যিহেতু আমাৰ এনেকুৱা জনসংযোগ বিষয়াৰ পোষ্ট ওলাই থাকে তেতিয়া মই এপ্লাই কৰিলো এপ্লাই কৰোতে মই নিজে যাতে ইন্টাৰভিউ দি পিছত মই এতিয়া তাইৰ জনসংযোগ বিষয়া হিচাপে কৰ্মৰত হৈ আছো এইখিনি সময়ত কিন্তু সেই মানুহৰ পৰা পোৱা মৰম বিশেষকৈ চৈতেন চৌধুৰী ছাৰে যদি মোক নকলেহেঁতেন তেতিয়ালৈকে কিন্তু মই নাজানো যে জনসংযোগ নামৰ এটা বিভাগ আছে আৰু তেনেকে ছাৰৰ উৎসাহত আৰু মায়ে মোৰ কাৰণে বহুতখিনি কৰিছে কাৰণ প্ৰথম যেতিয়া মই কলেজলৈ মাছ কম কৰিব যাওঁ তেতিয়া মোক মায়ে ক্লাছত গৈ বহি থাকে লাহে লাহে মোৰ সৰু ভাইটি আছিলে সৰু ভাইটি মোৰ তেতিয়া ক্লাছ 5ত পঢ়ি আছিলে তাক আমি ঢকুৱাখানাৰ পৰা লৈ অহা হ'ল কটন কলেজলৈ কটন কলেজত তাক নাম লগাই দিয়া হ'ল সি ৰাতিপুৱা তাৰ স্কুলৰ পৰা যোৱাৰ পিছত মোৰ যিহেতু ক্লাছ 4টা বজাৰ পৰা থাকে সি আকৌ আহি মোক ক্লাছলৈ লৈ আহে এতিয়াও মোৰ ভাল লাগে কথাটো ভাবি সি যদিও সৰু মোতকে 11 বছৰ মানি ল'ৰা এটা 11 বছৰ সৰু সি আৰু সি মানে মোক ব্ৰেকটো ল'ব নিদিয়ে জানোচা মানে ভাবে মই ব্ৰেকটো ল'লে কষ্ট পাম বুলি মোৰ ব্ৰেকটো চাইডতে সি ওলমাই লৈ আহে মই যদি বেলেগে তোক বেয়া দেখিব নালাগে একো নহয় দে মইহে লৈছো আমাৰ কথাটো আমিহে জানো একো নহয় ভুল বুলি কয় সি মোক লৈ যায় আৰু মায়ে তেতিয়া মোক এৰিব নোৱাৰিছিলে মোৰ পটককে কিবা দিগদাৰ হ'ব পাৰে বা নিজৰ পাৰ্চনেল কামবোৰ মই যিহেতু এতিয়াও কৰিব নোৱাৰো সেইকাৰণে মায়ে মোৰ লগতে আছিলে সি মানে সেই অকণমানি ল'ৰাটোৱে বজাৰ কৰা এটিএমত গৈ পইচা ওলোৱা কিবা কৰা সেইখিনি কাম সি কৰিছিলে আৰু সি মানে আমাৰ গাৰ্জেন নিচিনা আছিলে আৰু তেতিয়াকে ভাবো মানে সি মোতকে 11 বছৰ সৰু আৰু সি আমাৰ 5 নম্বৰ একেবাৰে শেষৰটোৰ ভাইটি মোৰ ভাইটি 3টা সি একেবাৰে শেষৰ সি জন্ম হওঁতে কিন্তু মই যিহেতু অকমান ডাঙৰ আছিলো মই 6ত থাকোতে সি জন্ম হৈছিলে সেইকাৰণে মোৰ বহুত খং উঠিছিলে কিন্তু মই ভাবো ভগৱানে আচলতে চব প্লেনিং কৰি থকা থাকে কাৰণ সি মোক কিমানখিনি সহায় কৰিছে আৰু মোৰ বাই ভনী ককাই ভাইকেইটা সৰহ হোৱাৰ কাৰণে মই আজি কিমানখিনি সকাহ পাইছো সিহঁতৰ পৰা সেইকাৰণে ভাবো আচলতে ভগৱানে সকলো স্ক্ৰিপ্টখন লিখি থোৱা থাকে আমি আচলতে ৰুলবোৰ প্লেহে কৰি থাকো সঁচাই যিটোক আমি ডেষ্টিনি বুলি ক'ব পাৰো বা ভগৱান যি নহওক কিন্তু এই যে পৰিস্থিতিটোৰ সৈতে যিটো সহাৱস্থান কৰি পৰিস্থিতিটোক সুন্দৰকৈ সজাব পৰাটো সকলোৱে নোৱাৰে মই বাৰে বাৰে কৈ আছো বহুতে হাৰি যায় তুমি বিজয়িনী লিখাৰ কথা কেতিয়া ভাবিলা বা এই ক্ষেত্ৰত কিবা বিশেষ অনুপ্ৰেৰণা কোনোবাই তোমাক কৈছিল নেকি যে লিখা তোমাৰ কথাখিনি কিন্তু লিখা মই পঢ়ি খুব ভাল পাওঁ লিখা মেলাও কৰো কলেজত থাকোতে ৱাল মেগাজিনত লিখো আৰু কটন কলেজত থাকোতে লিমাৰিক লিখি মই পুৰস্কাৰ পাইছো বা কিবা কিবি কবিতা খুহুতীয়া কবিতা লিখি ভাল পাওঁ মই লগৰবোৰৰ মাজত খুব গল্প গোপচ কৰিছিলো আগতে আজিকালি মানে নোহোৱা হৈ গ'ল সেইটো পৰিস্থিতিটোৰ কাৰণে হয়তো নাজানো কিন্তু তেতিয়া মই লিমাৰিক লিখিছিলো আৰু কিবা কিবি লিখিছিলো আৰু লিখাৰ কাৰণে মানে মোৰ এটা মানে ভিতৰৰ পৰা কিবা এটা আহে মই লিখিব লাগে কিবা এনেকুৱা বুলি কিন্তু তথাপি কিন্তু মই কিতাপ লিখাৰ কথা কেতিয়াও ভবা নাছিলো আৰু যেতিয়া দুৰ্ঘটনাটো হোৱাৰ পিছত বিভিন্ন সংস্পৰ্শলৈ আহিছো প্ৰথম মই লিখিছিলো সম্ভাৰত লিখিছিলো মই দন্তনাক জয় কৰি জীৱনক হাতৰ মুঠিলৈ আনিছো বুলি তেতিয়া সম্ভাৰৰ সম্পাদক আছিলে মনোৰম গগৈ মনোৰম গগৈ ছাৰে যিহেতু মই তাক ছাৰ বুলি সম্বোধন কৰো কাৰণ ছাৰে আমাক মাছ কমিউনিকেশ্যন পঢ়াইছিলে কটন কলেজত থাকোতে ছাৰক মই মোৰ লেখাটো দেখালো ছাৰে ক'লে এইটো খুব ভাল লেখা হৈছে পষ্টত লেখা হিচাপে তেওঁ সম্ভাৰ প্ৰকাশ কৰিলে 2টা খণ্ডত ওলাইছে আৰু তেনেকে মোৰ লেখা ওলোৱাৰ পিছতে এদিন মই ভাবিলো মই আমাৰ ঢকুৱাখানাৰে হোমেন বৰগোহাঁই ছাৰক এবাৰ মই লগ কৰো ছাৰক লগ কৰিব কাৰণে এদিন গলো তাতে ছাৰক মই লগ কৰি কিন্তু ছাৰ সেইদিনা নাছিলে অফিচত যাওঁতে তাতে দুলুমণি বাইদেউ আছিলে তেতিয়া তেওঁৰ ৰিচেপশ্যন আমাৰ অসমত তাৰপিছত ৰিচেপশ্যনিষ্ট হিচাপে আছে দুলুমণি বাইদেৱে ক'লে নাম্বাৰটো লৈ যোৱা মই ছাৰক পৰা তোমাৰ কথা ক'ম কিন্তু মই ফোন কৰাৰ আগতে ছাৰে মোলৈ নিজে ফোন কৰিলে মইতো আচৰিত মানে ছাৰে মোলৈ ফোন কৰিছে আৰু তেতিয়া ছাৰৰ কথা পাতিলো ছাৰে মোক কৈছে যে তুমি মোৰ ওচৰলৈ কিয় মানে অহা নাই এদিন মই কৈছো নাই ছাৰ আচলতে আপোনাৰ ওচৰলৈ ভাবো যে লিখা মেলা কৰা মানুহহে যায় কৈছে তেনেকুৱা কথা নহয় লিখা মেলা নকৰিলেওতো আহিব পাৰা তাৰপিছত ছাৰৰ লগত কথা চথা পতা হ'ল ছাৰে ক'লে মই তোমাৰ এটা ইণ্টাৰভিউ ল'ব খোজো
কথা বাৰ্তা অনুষ্ঠানটো চলি আছিল তেতিয়া তাৰপিছত ছাৰৰ লগত ৰেকৰ্ডিং হওঁতে ছাৰে মোক প্ৰথম ক'লে তুমি এটা প্ৰথমতে কবিতা লিখা যে যিটো কবিতা আমি প্ৰথমতে তোমাৰ ইণ্টাৰভিউটো প্ৰথমতে দিব খুজিম তোমাৰ একো ইন্ট্ৰডাকচন নিদিয়াকে কবিতাটো আমি দিম তেতিয়া যাতে মানুহে তোমাৰ বিষয়ে জানে মই কবিতা লিমাইক লিখো কিন্তু কবিতা মই তেনেকে লিখি পোৱা নাছিলো গোটেই ৰাতিটো ভাবি এজন মানে বিশিষ্ট ব্যক্তিয়ে কবিতা এটা লিখিব কৈছে মই কবিতাটো লিখিব নোৱাৰিম কিয় ভাবি মই লিখি উলিয়ালো আপোনাৰ দৰে মোৰখন হাত আছিল কবিতাটো লিখি তেখেতক শুনালো তেখেতে খুব ভাল পালে কৈছে মই এনেকুৱা এটা কবিতা বিচাৰি আছিলো কবিতাটো ইন্টাৰভিউটো হৈ যোৱাৰ পিছত ছাৰে ইন্টাৰভিউটোতে ক'লে যে তুমি এখন কিতাপ লিখা বিজয়িনী আৰু ছাৰে তেনেকুৱা বহুত ৰেফাৰেন্স দিলে কাৰণ ছাৰে বহুত কিতাপ পত্ৰ যিহেতু অধ্যয়ন কৰে ছাৰে মোক বিভিন্ন ৰাজচালৰ কথা ক'লে যে তেওঁলোকে এনেকুৱা দুখন হাত দুটা ভৰি নোহোৱাকে PhD কমপ্লিট কৰিছে কিতাপ পত্ৰ লিখিছে বা অতবকে কোনো হাত ভৰিয়ে লৰচ কৰিব নোৱাৰাকে তেওঁলোকে জীৱন জিনিছে তুমিও পাৰিবা তুমি তেনেকে মানে কিতাপখন লিখাৰ কথা চিন্তা কৰা মই তোমাক চাই দিম আৰু ছাৰৰ কথা মতে মই লিখি থাকোতে কিন্তু লিখিবলৈ মোৰ অলপো মানে দিগদাৰ হোৱা নাছিলে কাৰণ মোৰ জীৱনৰ কথাবোৰ লিখি যাবলৈ ইমান বিশেষ দিগদাৰ পোৱা নাছিলো আৰু লিখি যোৱাৰ পিছত ছাৰক মই দিলো ছাৰে প্ৰথমতে যেতিয়া দিলো প্ৰথম চেপ্টাৰটো তেতিয়া ক'লে ছাৰে ক'লে তুমি ইমান টান শব্দ ব্যৱহাৰ কৰি লিখিব নালাগে তুমি এনেকৈ কিতাপখন লিখা যাতে পানীৰ টেপটো খুলি দিলে যেনেকৈ সৰসৰাই পানীখিনি ওলাই আহে তেনেকে তুমি লিখা মনলৈ তোমাৰ যেনেকে আহে তুমি তেনেকে লিখা কোনো মানে এনেকুৱা কিতাপ এখন লিখিছো বা টান শব্দ ব্যৱহাৰ কৰিলে কিতাপখন ভাল হ'ব তেনেকুৱা বুলি তুমি নাভাবিবা পানী টেপ তুমি ধৰি দিয়া খুলি দিছা সৰসৰকৈ পানী পৰিছে তোমাৰ মনলৈ যেনেকে আহিছে তুমি তেনেকে লিখি যোৱা আৰু নেক্সট মই সেইখিনি সকলো কেনচেল কৰি আকৌ দ্বিতীয়বাৰ যেতিয়া লিখি দিলো ছাৰে ক'লে মই ভাবাই নাছিলো যে তুমি ইমান ধুনীয়াকে লিখিবা বুলি বহুত ভাল হৈছে কিতাপখন আৰু সেইমতে প্ৰকাশ কৰিলে ষ্টুডেন্ট ষ্টৰ্ছে আৰু ছাৰে ক'লে খুব ভাল হৈছে ভাল পাইছো ৰাইজেও কয় ভাল পাইছো বুলি আৰু পাব্লিছাৰো মানে সন্তুষ্ট যে কৈছে কিতাপখন যিমানলৈ কিতাপখন থাকিব সিমানলৈকে পাঠকৰ মানে হেৰি নহয় আদৰ নকমিব সদায় পাঠকে আদৰি ল'ব কিতাপখন আৰু ছাৰৰ ওচৰত মই ধন্যবাদ যে ছাৰে মোক সেই কলম ধৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিলে হয় অসমীয়া সাহিত্যিকসকলৰ ক্ষেত্ৰত আমি হোমেন বৰগোহাঁই ছাৰৰ সেই কথা সদায় স্বীকাৰ কৰিব লাগিব সদায় নতুনৰ কাৰণে এখন মঞ্চ দিয়াৰ যত্ন কৰে আৰু আজি জুলি তুমিও সেই কথাটো খুব সুন্দৰকৈ ক'লা এই কথাটোৰ কাৰণে তেখেত সদায় বিশেষ বিজয়িনী লিখিলা বিজয়িনী সকলোৱে আদৰি ল'লে তুমি তোমাৰ কবিতাটোৰ কথা ক'লা এই মাত্ৰ আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো মই পঢ়িছো কবিতাটো মই শুনিছো তুমি এবাৰ প্ৰেছ ক্লাবত কবিতাটো পাঠ কৰিছিলা তেতিয়া মই শুনিছিলো এতিয়া অকণমান শুনাবা নেকি যদি তোমাৰ অসুবিধা নহয় আমাৰ দৰ্শকে ভাল পাব বোধ কৰোঁ অসুবিধা নহয় যিকেইটা মনত আছে আৰু কবিতাৰ শিৰোনামা আছিলে আপোনাৰ দৰে মোৰো দুখন হাত আছিল আপোনাৰ দৰে মোৰো দুখন হাত আছিল পদুমৰ ঠাৰিত দেৱদাৰুৰ লিহিৰি পাতৰ দৰে দহটি আঙুলি আইতাই বান্ধি দিয়া মুঠি মুঠি জেতুকাৰে ৰং বুলোৱা মোৰ দুয়ো হাতৰ নখ দৰ্পণত জিলিকিছিল বিজুলীৰ চিকমিকনি দুপৰীয়া কাটি খোৱা ককাৰ নিদ্ৰা ভাগিছিল মোৰ হাতৰ পকোৱা খাৰুৰ ঝনঝননি আপোনাৰ দৰে মোৰো দুখন হাত আছিল গোলাপৰ কলি চিঙতে কাঁইটৰ আঁচোৰ লাগি বিন্দু বিন্দু তেজৰ ক্ষমা বন্ধা দুখন হাত মোৰো আছিল আপোনাৰ দৰে ময়ো লিখিছিলো মোৰ গোপন ডায়েৰী প্ৰেমৰ কথা ভাল পোৱাৰ কথা হৃদয়ৰ গোপন বেথা মাজৰাতি হাৰ পাই হেপিয়াই ফুৰো মোৰ হেৰাই যোৱা দুখনি হাত তেজৰ নদীত ককবকাই থকা মোৰ দহটি আঙুলি যাৰ মুঠিত মই লুকুৱাই ৰাখিছিলো মোৰ শৈশৱ কৈশোৰ আৰু যৌৱন আপুনি যে পিন্ধিছে আঙুঠিটো ইয়াত হয়তো আপোনাৰ ভাগ্যলিপি লিখা আছে কিন্তু মোৰ জীৱনৰ আয়ুস ৰেখাবোৰ হেৰাই গ'ল গভীৰ বিপৰ্যয় নিশাৰ শেষত সেন্দুৰৰ টেমাটো খুলি ডগমগীয়া ফুটটো কপালত ল'বলৈ আপোনাৰ দৰে মোৰ নাই এটা মধ্যমা অথবা অনামিকা আঙুলি কৰজোৰ অথবা কৰমৰ্দন কৰিবলৈ দেৱশিশুৰ কোমলতাক স্পৰ্শ কৰিবলৈ সঁচাকৈ মোৰ দুখন হাতৰ অভাৱ তথাপিও আপুনি বিশ্বাস কৰক মই সুখী কিয়নো মোৰ দুয়োখন হাত নাথাকিলেও আপোনাৰ দৰে বহুজনৰে হাত মোৰ নামত উৎসৰ্গিত এইটো আছিলে মাজতে এটা প্ৰায় পাহৰিছো তথাপিও এইটোৱে আৰু মোৰ মই নিজাকৈ ক'বলৈ একো শব্দ নাই যিসকলে শুনিছে নতুনকৈ শুনিছে উপলব্ধি কৰক
এই যে সকলোৰে অনুপ্ৰেৰণা, সকলোৰে স্নেহময়তাৰ হাতবোৰ নিজৰ বুলি ভাবিব পৰাৰ ইমান ডাঙৰ মন এটাৰে জুলিয়ে আজি আমাৰ সৈতে কথা পাতি আছে। মই ভাবো আপোনালোকৰ মাজৰ যদি কোনোবাই জীৱনৰ সৰু সৰু কথাত আমি হতাশ হওঁ, জীৱনৰ সৰু সৰু কথাত আমি কওঁ এই মৰিয়েই নাযাওনো কিয়, জীৱন যি থাকিব পৰাটো ডাঙৰ শক্তি। তাতোতকৈ ডাঙৰ শক্তি জীৱনে যেতিয়া কিবা পৰীক্ষা লয়, সেই পৰীক্ষাটো হাঁহি মুখে অৱতীৰ্ণ হোৱাটো। আজি জুলিয়ে সেয়াই কৰি আছে। জুলি, প্ৰেমৰ কথা কলা, তোমাৰ এটা খুব সুন্দৰ, তোমাৰ যিটো প্ৰেম, সেই প্ৰেমেও অভিভূত কৰে। অকণমান যদি সেই বিষয়েও কোৱা, তোমাৰ ঈশ্বৰ পুৰুষৰ বিষয়ে। হয়, মই ঈশ্বৰ পুৰুষক লগ পাইছিলো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থাকোতে। চিকিৎসাধীন হৈ যেতিয়া আছিলো তেতিয়া তেখেতে চিকিৎসা আছিলে গুৱাহাটী চেণ্ট্ৰেল জেলত। তেখেতে চিকিৎসা কৰিবলৈ আহে আৰু মানুহজন খুব মানৱ দৰদী আছিলে। আৰু সেই সময়ত মই সদায় কৃতজ্ঞ যে প্ৰিণ্ট মিডিয়া, সেই সময়ত ইলেক্ট্ৰনিক মিডিয়া ইমান আজিৰ দৰে নাছিলে। তেতিয়া সাংবাদিকসকলে মোৰ নিউজ খুব প্ৰকাশ কৰিছিলে আৰু মানুহৰ মাজত খুব অন্তৰ চুই গৈছিলে বাতৰিসমূহে। আৰু তেখেতে খুব কিতাপ পত্ৰ অধ্যয়ন কৰিছিলে আৰু তেওঁ পেপাৰ খবৰটো পাই যেতিয়া চিকিৎসা কৰিবলৈ আহিছিলে চিকিৎসা মহাবিদ্যালয়ত, তেতিয়া তেখেতে মোক খবৰ কৰিবলৈ আহিছিলে। প্ৰথম যিদিনা আহিছিলে তেখেতৰ লগত বহুত এটা দীঘলীয়া মিছিল, বহুত তেওঁৰ অনুৰাগী আহিছিলে, বহুত উকিল বা বহুত এনেকুৱা তেওঁৰ চিকিউৰিটি পুলিচৰ মানুহ এনেকুৱা আহিছিলে। আহি তেওঁ ভিতৰলৈ সোমাই আহিছিলে, আহি মোক কৈছে, মোক চিনি পাইছিলে, মই পাটকাইৰ পৰা আহিছো এনেকে কৈছে। মোৰ বহুত বন্ধু বান্ধৱী এই সময়ত আছিলে, মা দেউতা বৰ্তা আছিলে। পাটকাই বুলি ক'লে আমি মানে আমি সাধাৰণতে ভাবো যে আমি আপাৰ আচামৰ সকলোৱে চিনি পাওঁ, পাটকাই বুলি ক'লে আলফাৰ ঘাটি বুলিয়ে জানো। এনেকে চাইছো তেওঁলে, তেতিয়া বাকীবোৰে অকনমান ঠাণ্ডা হৈ গৈছে, যিবোৰে কথা পাতি আছিলে লগৰ বন্ধু বান্ধৱীসকলে। কৈছে পাটকাই পৰ্বত পাৰ হৈ আহিছো মই, আলফাৰ উপসভাপতি প্ৰদীপ গগৈ। তাৰপিছত মোৰ লগৰ খিনি কৈছে ব'লা ব'লা চাহ খাবলৈ যাওঁ, চাহ খাবা? সিহঁতে কৈছে নাই নাখাওঁ। তেওঁ কিন্তু মানুহক খুব খুৱাই ভাল পায়। কেতিয়াবা লগ পালে হয়তো গম পাব যে ব'লা চাহ খাব যাওঁ বা কিবা কৰি, সেই বস্তুটো মানুহৰ প্ৰতি মানে কেয়াৰটো তেখেতৰ খুব বহুত বেছি। তেতিয়া সিহঁতি কৈছে নাই চাহ খাব যাওঁ। তেওঁ কৈছে আলফাৰ কাৰণে চাহ খাব নোযোৱা নেকি, ব'লা চাহ খাব যাওঁ কৈছে। তাৰপিছতে সেই আৰম্ভণি, অহাত মোক তেওঁ গামোচাখন পিন্ধাইছে। সেই সময়ত গুৱাহাটী চেণ্ট্ৰেল জেলত বিহু পাতিছিলে, মে' মাহত যিহেতু বিহু চিহুবোৰ হৈ থাকে বহাগী বিদায়, তেওঁ গামোচা আনি গামোচা পিন্ধাইছে মোক। আৰু তেতিয়াৰ পৰা অহা যোৱা কৰি থাকে। আৰু বাতৰি জোনাকৰ চাগে খুব খং উঠিছে, মাকে এতিয়া বেলেগৰ লগত কথা পাতি আছে, সেইকাৰণে হয়তো জোনাকে অকমান, জোনাকৰ লগতো কথা পাতিম, কোৱা। তাৰপিছতে সি মোক বাৰে বাৰে জোনাকে চাবলৈ আহে ইয়ালে, কি কৰি আছো বুলি। বুজি পাইছে, হয়। বহি থাকে ওচৰতে, একো কথা পাতিব নালাগে দেই জোনাক, পিছত পাতিবা। তাৰপিছতে সেই আৰম্ভণি, তেখেত আহি থাকে, খবৰ লৈ থাকে। আৰু তেখেতে মোক গুৱাহাটী মেডিকেলত চিকিৎসাধীন হৈ থাকোতে গোটেই অসমৰ পৰা যিমানবোৰ বাতৰি কাকত ওলাই সেইখিনি পঢ়াৰ ব্যৱস্থা কৰি দিছিলে। আৰু কোনোবা এজন মানুহে দি যায়হি, আৰু কিবা গাখীৰ ব্যৱস্থা কৰিছে, এনেকুৱা কিবা কিবি তেওঁ কৰি থৈ গ'ল যিমানখিনি যি হয়। আহি থাকে তেওঁ। তাৰপিছত মই 2 মাহ 19 দিন থাকোতে যে যিমান দিন আহে কিবা কিবি টোপোলা মোৰ কাৰণে চেণ্ট্ৰেল জেলৰ ভিতৰৰ পৰা লৈ আহে, মই বাচ্ছাই থাকো, কিবা কিবি লৈ আহিব এনেকুৱা। তাৰপিছতে মই গুচি গলো ঘৰৰ পৰা, ঘৰলৈ গুচি গলো। ঘৰলৈ যিদিনা যাব লৈছো সেইদিনাও তেওঁ আহিছে, তেওঁৰ ৰাস্তাতে আমি লগ পাইছো। মই তেওঁক কৈছো আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছো। তাৰপিছত ঘৰলৈ গুচি গ'ল, মই ঘৰলৈ আহিলো, তেওঁ তাত থাকি গ'ল। আমাৰ মানে কোনো যোগাযোগ তেনেকুৱা নাই, কাৰণ জেলৰ ভিতৰত তেওঁকো মোবাইল ল'ব দিয়া নাছিলে, বা আমিও তেনেকে তেওঁ যোগাযোগৰ নাম্বাৰ নাছিলে। মই পিছত গুৱাহাটীত যেতিয়া আকৌ মাছ কমিউনিকেশ্যন কৰিবলৈ আহিলো, তেতিয়া মাৰ লগত আছিলো। তেতিয়া এদিন মই চিকিৎসা মহাবিদ্যালয়ত আকৌ যাওঁতে, চেকআপৰ কাৰণে যাওঁতে তেখেতৰে এজন অনুৰাগী লগ পালো তাতে। লগ পাওঁতে তেতিয়া ক'লে তোমাৰ কথা সুধি থাকে ছাৰে, তোমাৰ যদি কিবা কন্টেক্ট নাম্বাৰ আছে বিচাৰিছে। তেতিয়া মোক ফোন নাম্বাৰটো দি পঠালো। এদিন তেওঁ কোৰ্টলৈ আহোতে ফোন কৰিলে, মই যিহেতু তেতিয়া আমবাৰীত আছিলো, দীঘলী পুখুৰী কাষৰ আমবাৰী যিখন, তাতে ভাড়া লৈ আছিলো। তেওঁ মোক ফোন কৰি মাতিলে, তেতিয়া মই মাৰ লগত গলো। তেনেকে তেওঁ আহিলে জেলৰ ভিতৰৰ পৰা, যেতিয়া ওলাই আহে বাহিৰত, যেতিয়া আমাক মাতে, সেই সময়ত মই তেওঁক লগ কৰিব যাওঁ। তেতিয়া কিন্তু আমাৰ কোনো প্ৰেমৰ সম্পৰ্ক তেনেকুৱা নাছিলে, কাৰণ মোক লগ পোৱা বিভিন্নজন মানুহে কয় যে তোমাক এবাৰ লগ পোৱাৰ পিছত দ্বিতীয়বাৰ আমাৰ আকৌ লগ পাবলৈ মন যায়। সেইকাৰণে বিভিন্ন মানুহে মোৰ সংস্পৰ্শলৈ আহে বা কথা চথা পাতি, মোৰো ভাল লাগে। তেওঁলোকক মোক মৰম কৰে। মই অকণমান মানুহজনী মৰম আকৌলোৱা, যিয়ে বেছি মৰম কৰে তেওঁ মানে সান্নিধ্যটো বেছি ভাল পাওঁ, এনেকুৱা টাইপ। তেওঁ খুব মৰম কৰে। আৰু যেতিয়া 2010 চনত তেওঁ জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ আমাৰ ঘৰ ঢকুৱাখানাতে তেওঁ গ'ল। আৰু গুৱাহাটীতো আমি লগ পাই থাকো। পিছত তেওঁ আমাৰ অভিভাৱকৰ নিচিনা হৈ গ'ল গোটেই বাই ভনী কেইটাৰ কাৰণে। আৰু বিভিন্ন আমি কথাবোৰ তেওঁক ক'ব পাৰো, চব কথাই ক'ব পাৰো, যিবোৰ কথা আমি মাৰ লগত শ্বেয়াৰ কৰিব পাৰো, তেওঁলোকতো সেইবোৰ কথা আমি ক'ব পৰা নিচিনা হৈ গ'ল।
তাৰপিছত লাহে লাহে আমি কেনেকে মানে প্ৰেমৰ সম্পৰ্কলৈ আগবাঢ়িলো সেইটো কথা নিজেও নাজানো আৰু আজিও বিশ্বাস কৰো যে জন্ম মৃত্যু বিবাহ আচলতে ভগৱানে ঠিক কৰি থোৱা থাকে সেইমতে হ'ল আৰু প্ৰথমতে ঘৰৰ মানুহে অকণমান আপত্তি কৰিছিলে কাৰণ দেউতাক হিচাপে পাপাইহঁতে আশা কৰিছিলে যে মানে মোৰ ছোৱালীজনীয়ে চবৰেতো থাকে নহয় আৰু মোক কৈছিলে যে কিন্তু যি সিদ্ধান্ত লৈছে ভালকে ভাবি চিন্তি সিদ্ধান্তটো ল কিন্তু মানুহজনক আমি কেতিয়াও বেয়া বুলি নকওঁ তথাপি ভালকে ভাবি চিন্তি চা কাৰণ বয়সৰ আমাৰ ডিফাৰেন্সটো প্ৰায় 28 বছৰ মানৰ হ'ব দুইজনৰ ডিফাৰেন্সটো বয়সৰ তাৰপিছতে মই কৈছিলে মানুহৰ জন্ম মৃত্যুটো কোনেও ক'ব নোৱাৰে দেউতাই কৈছিলে সেইটোতো হয় তথাপি তই যদি বিশ্বাস কৰ তোক আমি কেতিয়াও বাধা দিব নাযাওঁ কাৰণ তই যে কিবা এটা ভাবি চিন্তি সিদ্ধান্ত লৈছ আৰু প্ৰেমৰ ক্ষেত্ৰত মই এটা কথা কওঁ বিভিন্নজনৰ লগত যেতিয়া মই চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলো বহুত মানুহে আৱেগিকভাৱে হওক বা বেলেগ ধৰণে হওক বহুতে মোক বিয়াৰ প্ৰস্তাৱ দিছিলে তেনেকুৱা বহুত সাংবাদিক বন্ধু আছিলে এনেকুৱা যে তোমাক বিয়া পাতিম বা তোক মই বিয়া পাতিম তোক মই কিবা কথা এটা ক'ব লগা আছে এনেকুৱা টাইপ আৰু কিন্তু মই বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহি এটা কথা গম পালো যে আচলতে মোৰ কাৰণে এজন ব্যক্তিয়ে উপযুক্ত হ'ব আৰু আজিও মই তেখেতৰ ওচৰত ধন্যবাদৰ পাত্ৰ কাৰণ মই চিকিৎসাধীন হৈ থাকোতে প্ৰথম যেতিয়া আহিছিল তেতিয়াও তেওঁ কৈছিলে আজি যদি কিবা টেকনলজি থাকিলেহেঁতেন তোমাক মই এই হাত দুখন দি দিলোহেঁতেন মোক আৰু হাত দুখন তোমাক মই দি দিলোহেঁতেন গতিকে তেনেকে কোৱা যেন ব্যক্তি সদায় হয় আৰু আজিও আমি যদিও সংসাৰ পাতি আছো আমাৰ কোনো সংসাৰ কোনো নিয়ম বাধ্যবাধকতা নিয়ম নীতি তেনেকুৱা নাই তেওঁ জীৱনৰ গতিত গৈ থাকে বা মই মোৰ ফালে আমাৰ এটা সন্তান আছে আমি সন্তানটোক দুইজনে যেনেকে সময় পাওঁ চোৱা চিতা কৰো আমি এতিয়া এনেকুৱা হয় তেওঁ দুটা সন্তানৰ নিচিনা হয় মই আৰু জোনাক এনেকুৱা নিচিনাই হয় আৰু প্ৰতিটো মোৰ মনৰ খবৰ বুজি পায় বা মনৰ প্ৰতিটো অভিযোগ বা মই কিবা কথা যিটো কৰো সেইটোকে হেৰি কৰে কিবা এটা খাই ভাল লাগিলে বুলি ক'লে আজি যদি ভাল লাগিছে বুলি কোৱাৰ লগে লগে আজি অনাৰ বাহিৰে আৰু এদিন আনি দিব বিচাৰি এনেকুৱা গতিকে মই তেওঁৰ প্ৰতি চিৰকৃতজ্ঞ আৰু সেইকাৰণে মই তেওঁক কওঁ যে ভগৱানটো নিজে সকলো ওচৰত আহিব নোৱাৰে ভগৱানে দেৱদূতজনক পঠাই দিয়ে গতিকে ভগৱানে হয়তো তেওঁক মানে দেৱদূত হিচাপে মোৰ ওচৰলৈ পঠাই দিছে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত ফটোবোৰ চাইয়ে অনুভৱ প্ৰত্যেকখন ফটোত এটা খুব সুন্দৰ বাৰ্তা এটা থাকে এই যে তোমাক পানী গিলাচ খুৱাই দিছে ভাত কিবা অকমান খুৱাই দিছে গোটেই ছবিবোৰৰ মাজত তোমালোকৰ গোটেই কথাবোৰ জীৱন্ত হৈ থাকে আৰু নেদেখাকৈয়ে লগ নোপোৱাকৈয়ে মানুহজনৰ প্ৰতি শ্ৰদ্ধা বাঢ়ে এইটো কাৰণে নহয় যে তেওঁ তোমাক আদৰি লৈছে তাত কোনো সহানুভূতি নাই তাত কেৱল ভাল পোৱা আছে মানে এই যে মানুহে মানুহৰ এনেকুৱা এটা অৱস্থা হলে আয়ৈ দেখি বুলি ওচৰ চাপি অহা আৰু তোমাৰ জৰিয়তে যেন তেওঁৰ জীৱনটোৰ পোহৰখিনিক জীৱনৰ ভাল পোৱাখিনিক বহুত বেছিকৈ উপলব্ধি কৰিছে মোৰ তেনেকুৱা যেন লাগে আৰু সেই কথাটোৰ কাৰণে শ্ৰদ্ধা বাঢ়ে হয় হয় তেওঁ মানুহজন খুব মানৱদৰ্দী হয় আচলতে বহুতে কয় যিসকলে লগ পোৱা নাই কৈছে মোৰ বহুত ভয় লাগে মোক আপোনালোকে যেতিয়া এবাৰ লগ পাব তেতিয়া গম পাব মানে মানুহজন প্ৰকৃততে কেনেকুৱা যেতিয়া বহুতে লগ পাই কৈছে বহুতে সোধে আপুনি কেনেকে আলফালে গ'ল আচলতে আলফাৰ মটিভটো এনেকুৱা নাছিল এতিয়া যেনেকুৱা হয় আৰু আলফা নামটো দিয়া 7জনে যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া বোলে এখেতে আলফা নামটো তেওঁ প্ৰথম দিছিলে অসম সংযুক্ত মুক্তি বাহিনী অসম বুলি আৰু তেতিয়া তেওঁ যেতিয়া কাহিনীবোৰ কৈ থাকে তেতিয়া মানে শুনিলে আপুনিও আচৰিত হ'ব বা অভিভূত হ'ব মানে ইমান এটা কেনেকুৱা এটা জাৰ্ণি আৰম্ভ কৰি আজি এইটো পৰিৱেশ পাইছেহি আৰু এতিয়া মানুহজন পলিচ হৈ আজি এনেকুৱা এজন দেৱদূত সদৃশ ব্যক্তি হৈ লগ পাইছো বা আৰু মোৰে ভাগ্য যে মই তেনেকুৱা এজন ব্যক্তিৰ সান্নিধ্যত থাকিব পাৰিছো জীৱনটো ভগাই লৈছা আমাৰ দৰ্শকেও বোধ কৰো তেখেতৰ মাতষাৰ শুনিবলৈ পালে এতিয়া ভাল পাব আছে নেকি বাৰু ওচৰত আছে মানে তোমাৰ কথাখিনি ইমান ধুনীয়াকৈ তুমি কৈ আছা তেখেতৰ বিষয়ে আৰু তুমি ঈশ্বৰ পুত্ৰ বুলি কোৱা আচলতে ভগৱান যে আমি বিশ্বাস কৰো আৰু এইখিনি সময়ত এনেকুৱা কথা এটা হয় মানুহৰ মাজতেই ভগৱান থাকে বুলি বিভিন্ন সময়ত কোৱা যায় আৰু তুমি সেই কথাটো উপলব্ধি কৰিছা আৰু মই তেওঁৰ ঘৰ শিৱসাগৰত হয় যেতিয়া মই শিৱসাগৰৰ বেতবাৰীলৈ গৈ থাকো তেওঁৰ ঘৰলৈ মই এনেকুৱা লাগে মই ঈশ্বৰৰ দেশলৈ আহি আছো কাৰণ এইখন দেশতেই এই ঈশ্বৰ পুৰুষজনৰ জন্ম সেইকাৰণে মই তাৰ মানুহখিনিৰ প্ৰতিও তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মই সদায় কৃতজ্ঞ হয় আহিছে নেকি জুলি আহিছে অকণমান হয় জোনাক আছে নেকি ওচৰত জোনাকো ভিতৰলৈ গৈছে
জোনাকে খুব ধুনীয়াকে বিভিন্ন শুনো সি তাৰ কথাবোৰ খুব মৰম লগা বয়সটোলে চাই সি বহুত চেনচিটিভ হয় এতিয়া মই টয়লেট চলে যাব লগা হলে সি কেতিয়াবা ছোৱালীজনী যদি মাতি থাকো নাহিলে সি নিজে মোক দৰ্জা খুলি দিয়া লাইটটো জ্বলাই দিয়া বা মানে কাপোৰ কানিবোৰ হেৰি কৰি দিয়া সুবিধা কৰি দিয়া হা মাহী আহা আছো নহয় এইপিনে চাও জোনাক সি তলে দিয়া হা জুলিৰ অকণমানি জোনাক আৰু জোনাকে জুলিক আৰু পোহৰাই তুলিছে জোনাকক মই লগ পাইছো প্ৰথম থাৰ্ড থিয়েটাৰৰ যিটো ইনিচিয়েটিভ তাত লগ পাইছো জোনাক কি খবৰ তোমাৰ ভাল তোমাৰ নামটো ধুনীয়াকে কৈ দিয়াচোন তোমাৰ নামটো ধুনীয়াকে কৈ দিয়া তোমাৰ নামটো কি মই অকল জোনাক বুলিহে জানো আৰু কিবা নাম আছে তোমাৰ এতিয়া স্কুল বন্ধ আছে নেকি আজি স্কুল বন্ধ আছে আজি স্কুল বন্ধ আছে তুমি মোক কিবা এটা গাই শুনাবা নেকি hot cut bad while I penny to a penny hot cut man and the tata keep a key son while a penny to a penny hot pants খুব মৰম লাগিলে আৰু ময়ো কেতিয়াবা তোমাৰ পৰা ৰাইম শিকিম দেই এতিয়া যে তোমালোকৰ অনলাইন ক্লাছ বিলাক হৈ আছে তোমাৰ ভাল লাগিছে নে বাৰু ভাল লাগিছে তোমাৰ চাগে স্কুললৈ যাবলৈ মন গৈছে গৈছে আৰু স্কুললৈ গলে বন্ধুৰ লগত খেলিব পাৰিবা হয়নে তোমাৰ মিছ বিলাকক লগ পাবা অকণমান দিন এনেকে ঘৰত থাকিব লাগিব মা আৰু পাপুতি বুলি কয় নে কি কয় আপুতিৰ লগত থাকিব লাগিব হয়নে নহয় তাৰপিছত আকৌ স্কুললৈ যাব পাৰিবা ভালদৰে তুমি কিবা চাই আছা নেকি এতিয়া তুমি মোবাইলত কিবা চাই আছা মোক চাই আছা নহয় জানো তোমাক কিন্তু বহুতে চাই আছে এতিয়া মা আৰু আপুতিৰ লগত থাকি আটাইতকৈ ভাল লাগে নহয় জানো মই যেতিয়া প্ৰথম জোনাকক লগ পাইছিলো তেতিয়া জোনাকে ইমান কথা কোৱা নাছিলে কিন্তু দেই আজি কেইমাহ মানৰ মানে এবছৰ আগতে যেতিয়া লগ পাইছিলো এতিয়া কিন্তু বৰ ধুনীয়াকে কথা কৈছে নমস্কাৰ দাদা ভালে আছে মোটামুটি ভালে আছো হয় জুলিৰ মুখত আপোনাৰ কথা শুনো জুলিয়ে লিখেও আৰু আচলতে মই চাগে আজি প্ৰথম এনেকে দেখিছো আপোনাক মানে কথা পাতিবলৈ লৈছো জুলি কিবা কৈ আছিলা নাই ঠিকে আছে ভালকে দেখি আছো সুবিধা হোৱা নাই দাদা আপুনি মই বেছি সময় আপোনাৰ পৰা নলওঁ কিন্তু জুলিৰ সৈতে জীৱনটো ভগাই লোৱাৰ যিটো সিদ্ধান্ত আপুনি লৈছিল হয়তো জুলিক প্ৰথম লগ পোৱাৰ সময়ৰ পৰা কিবা এটা তেনেকুৱা ধৰণৰ ভাৱ আপোনাৰ আহিছিল নেকি যে এই ছোৱালীজনীৰ সৈতে জীৱনটো কটালে মোৰ ভাল লাগিব মই অলপ সময় আগতে কৈছো বহুত মানুহৰ এনেকুৱা হয় যেতিয়া মানুহ বিপদত পৰে যেতিয়া মানুহ অসহায় হয় সহানুভূতি আহে কিন্তু আপোনালোকৰ সম্পৰ্কটোত সহানুভূতিতকৈ সহমৰ্মিতা বেছি আছে যেন লাগে মানে ইজনে সিজনৰ পৰা সমৃদ্ধ হোৱাৰ দৰে লাগে গতিকে অকণমান এই বিষয়ে ক'ব নেকি বাৰু মই যেতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছিলো থকাৰ অৱস্থাতে মই চিকিৎসালয় মাজে মাজে আহি থাকো চিকিৎসা কৰিবৰ কাৰণে ঠিক সেই সময়তে এওঁৰ এক্সিডেণ্টটো হৈছিলে যেতিয়া আছিল আৰু তেওঁ হস্পিটেলৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ আনি হস্পিটেলাইজ কৰিলে
হস্পিটেলাইজ কৰাৰ পিছত কিছুদিনৰ পিছত আমাৰ কেইজনমান সহযোগী আছিলে অৰ্পণ শইকীয়া জানে মিঠিকা দৈমাৰী কুণতি ডেকাকে আদি তেওঁলোক আছিলে তেওঁলোক থকা অৱস্থাত তেওঁলোকৰ জৰিয়তে কথাখিনি শুনিছিলো শুনাৰ পিছত মোৰো মানে চাবলৈ ইচ্ছা গ'ল যিহেতু কটনৰ এগৰাকী ছাত্ৰী বা অন্যান্য বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী বা যিয়ে নহওক তেনেধৰণে বিপদত পৰিলে সাধাৰণতে মই খবৰ কৰোঁ য'তেই হাত এষাৰ নহওক লগাবলৈ তেনেকৈ ভাল পায় ঠিক তেনেকৈ তেতিয়া মই মেডিকেল কলেজত গ'লো আৰু মেডিকেল কলেজৰ গোটেই ষ্টাফ প্ৰায়খিনি ষ্টাফে খুব ভাল বা ষ্টুডেণ্ট বিলাকো মই গ'লে আহে বা মিডিয়া মানুহবিলাকে গ'লে আপোনালোকে দেখিছিলে চাগে আহি গোটেই পৰিস্থিতিৰ সম্পৰ্কত যথেষ্ট মোক সোধা পোছা কৰে হয় আৰু সেই সম্পৰ্কত মই গোটেই পৰিস্থিতিটো বা সাম্প্ৰতিক সেই সময়ৰ অৱস্থাটোৰ বিষয় লৈ বা অৰ্গেনাইজেশ্যনৰ আমাৰ সংগঠনৰ গোটেই বিষয় বস্তুখিনি যিমান পাৰোঁ সেইখিনি অৱগত কৰোঁ আৰু মোক লগ কৰিবলৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি মোক মানুহে লগ কৰে আৰু মোৰ লগত যিসকল নিৰাপত্তাৰক্ষী থাকে বা তেখেতলোকৰ যিসকল পৰিয়ালৰে হওক বা বন্ধু বান্ধৱ কাৰোবাৰ যদি অসুখ বিসুখ হয় মই তৎক্ষণাত মই যেনেকৈ পাৰোঁ মই তেনেধৰণে চিকিৎসা কৰাৰ ব্যৱস্থা কৰোঁ দৰৱ পাতি যোগাৰ কৰি দিয়াৰ ব্যৱস্থা কৰোঁ আনকি যদি কিবা প্ৰয়োজন হয় মোৰ সামৰ্থ্যই সেইখিনি মই দিবলৈ চেষ্টা কৰোঁ আৰু সেই সময়তে মই যেতিয়া গৈছিলোঁ মোৰ লগত যথেষ্ট আৰক্ষী বিভাগৰ মানুহ থাকে বা মিডিয়া মানুহ মোৰ লগত গ'লেই আহে বা মোৰ বন্ধু বান্ধৱ মোৰ চিনাকি মানুহ আহে সেইদিনাও মই তেনেকে প্ৰথম তাৰিখটো মই পাহৰিছোঁ গৈছিলোঁ ছুপাৰিনটেণ্ডেণ্টক লগ কৰিলোঁ প্ৰিন্সিপালক লগ কৰিলোঁ লগ কৰাৰ পিছত লগ কৰিলোঁ এতিয়া দেখিলোঁ যে এওঁৰ লগত যিসকল অধ্যয়ন কৰি আছিলে এতিয়া সৰু দেউতা মা বৰদেউতাকে আদি কৰি আৰু বন্ধু বান্ধৱ তাত আছিলে মই জানিছিলোঁ মই গ'লে পৰিৱেশটো অলপ বেলেগ ধৰণৰ হ'ব পাৰে তথাপিতো এইটো মানৱীয়তাৰ কথা বা এইটো মানুহৰ এটা দায়িত্ব থাকে এই অসমখনৰ কথা ভবা যিহেতু হয় বা হৈছিল বা এতিয়াও ভাবিছোঁ এটা পৰিত্ৰাণ বিচাৰি অসমৰ দুৰ্গতসকলৰ বা অসমৰ গোটেই সামাজিক পথটো কেনেধৰণে পৰিৱৰ্তন কৰিব পাৰি সেইটো মানসিকতা লৈ যিহেতু আমি বহু বছৰ ৰঙে দৰঙে আছিলোঁ আপুনি জানে ইতিমধ্যে 18 বছৰ 10 চনত মোৰ কাৰাগাৰত থকা হৈছিল আৰু তেতিয়া আহি যেতিয়া দেখিছিলোঁ বা লগ পাইছিলোঁ তেতিয়া ভাবিছিলোঁ এনেকুৱা দুৰ্বহ জীৱন বা এনেধৰণে উঠি অহা প্ৰজন্মৰ এই দুৰ্দশা হ'লে বহুতে তেনেদৰে আনন্দে বাতৰি কাকত বা মিডিয়াত এইবিলাক পাইছোঁ মানুহে সহায়ৰ হাত আগবঢ়ায় ময়ো ভাবিলোঁ যিহেতু মই এটা সংগঠনৰ এটা বাবদ থকা ব্যক্তি দায়িত্বশীল ব্যক্তি হিচাপে আমাৰো যথেষ্ট কৰ্তব্য আছে বা এওঁক বুলিয়ে নহয় তেনেধৰণৰো বহুতো দুখ দুৰ্গতি থকা বা তেনেধৰণে দুৰ্বহ জীৱন যাপন কৰা মানুহ ল'ৰা ছোৱালী যিয়ে নহওক মই মোৰ ফালৰ পৰা বা আমাৰ সংগঠনৰ ফালৰ যিমান পাৰে পাৰ্য মানে এইটো সহায় কৰে আৰু এইটো ভবা নাছিলোঁ যে আমি একেলগে থাকিব লাগিব বা যুৱ জীৱন কৰিবলগীয়া হ'ব পাৰে পৰিৱেশ পৰিস্থিতি সময় বা অৱস্থাই এইটো পৰ্যায়লৈ আনিলে এইখিনি কথা ইতিমধ্যে কৈছে সেইটো মই মোৰ সামৰ্থ্যৰে মন মানসিকতাৰে মোৰ চিন্তাৰে এই দায়িত্ব মই গ্ৰহণ কৰিছোঁ আৰু কিমানখিনি এওঁক মই মোৰ ফালৰ পৰা ভবা ধৰণে চিন্তা কৰা ধৰণে মই সহায় সহযোগিতা আগবঢ়াইছোঁ সেইটো মই ক'ব নোৱাৰোঁ সেইটো তেওঁ সেইটো অনুভূতিৰ কথা উপলব্ধিৰ কথা গতিকে এতিয়া ইতিমধ্যে জোনাকৰো জন্ম হৈছে তাৰ এতিয়া 5 বছৰ চলি আছে আশা কৰিম এইটো পৰিস্থিতিত বা এইটো অৱস্থাত বা তেওঁ আজি যেনেধৰণে সেই পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁৰ যিটো লিখাৰ যিটো চিন্তা বা ভাৱনা সেইটো ইতিমধ্যেই
সেইটো প্ৰকাশ ঘটিছে মই ভাবো যে মই যিখিনি পাৰো বা মই যিখিনি কওঁ বা যিখিনি মোৰ দায়িত্ব সেইখিনি মই সম্পূৰ্ণ পালন কৰিবলৈ মই সেইটো চেষ্টা কৰোঁ আৰু এতিয়া ঘৰুৱা যিমানখিনি কাম ওৱান টু অল সেইখিনি মই দায়িত্ব সহকাৰে পালন কৰোঁ আৰু সেইখিনি নিশ্চয় তেওঁ অসুবিধা পাব নালাগে বা পোৱা নাই সেইখিনি কৰাত মোৰ যথেষ্ট ছেটিছফেকশ্যন আছে মই সেইখিনি যথেষ্ট সন্তুষ্টিত তাৰোপৰি মোৰ অৰ্গেনাইজেশ্যনৰ কাম থাকে বা বিভিন্ন সামাজিক অনুষ্ঠানবিলাকে নিমন্ত্ৰণ কৰে তাত গৈ কথা ক'বলগীয়া হয় সামাজিক যিটো দায়বদ্ধতা সমাজৰ প্ৰতি থকা যিটো দায়িত্ব অসমৰ ভৱিষ্যতৰ যিটো ৰূপৰেখা সেইটোৱে সকলোৱে সহযোগত এটা পৰিৱৰ্তন ঘটাৰ যিটো পৰিৱেশ আহিছে আজিৰ পৰিস্থিতিত বিশ্বৰ পৰিস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিয়ে নতুনকৈ প্ৰজন্মক ভাবিবলৈ বাধ্য কৰিছে আৰু এইটো ইতিমধ্যেই কিছু কিছু ক্ষেত্ৰত বা কিছু কিছু পৰিৱেশত সেইখিনি প্ৰকাশ ঘটিছে নতুন প্ৰজন্মই নবীন প্ৰজন্মই প্ৰবীণৰ হাত ধৰি অসমৰ ভৱিষ্যতৰ যিটো ৰূপৰেখা সেইটো যাতে সুন্দৰভাৱে কটকটীয়াভাৱে প্ৰতিফলিত কৰিব পাৰে পৰিৱৰ্তনৰ যিটো চিন্তাধাৰা এই পৰিৱৰ্তনটো কেনেধৰণে আহিব সেইটো সময়ে নিৰ্ধাৰণ কৰিব কিন্তু মানুহৰ যিটো মনৰ পৰিৱৰ্তন মই যেতিয়া গুৱাহাটী জেলৰ পৰা ওলাইছিলো প্ৰথম তেতিয়া সাংবাদিক বন্ধুসকলে মোক কুৱেশ্যন কৰিছিলে প্ৰশ্ন কৰিছিলে যে আপুনি যে অসমৰ বাহিৰৰ পৰা আহি অসমত যেতিয়া ভৰি দিলে দি যেতিয়া আপুনি কাৰাগাৰলৈ আহিব লগা হ'ল কাৰাগাৰৰ পৰা আজি আপুনি মুক্ত হ'ল মুক্ত হৈ আপুনি কি পৰিৱৰ্তন দেখিলে অসমৰ মানুহৰ কি পৰিৱৰ্তন দেখিলে বা অন্যান্য অঞ্চলৰ মানুহৰ পৰিৱৰ্তনটো কেনেকুৱা দেখিছে এতিয়া মই কৈছিলো তেখেতসকলক যে গুৱাহাটী চহৰে নহয় অন্যান্য অঞ্চলতো অসমৰ বা অসমৰ বাহিৰে ডাঙৰ ডাঙৰ বিল্ডিং হৈছে দামী দামী গাড়ী ঘোঁৰা হৈছে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আহিছে সেইবিলাক সকলোৱে পৰিৱৰ্তন হৈছে কিন্তু পৰিৱৰ্তন হোৱা নাই মানুহৰ মনৰ যেতিয়ালৈকে পৰিৱৰ্তন নহয় আমি ভবা ধৰণে সমাজে ভবা ধৰণে সমাজ ব্যৱস্থাটোৰ যিটো আজি গতিৰ যিটো পৰিস্থিতি সেইটো পৰিৱৰ্তন হ'বলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বা যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব যাৰ জৰিয়তে আমি সকলো স্তৰৰ লোকে সকলো শ্ৰেণীৰ লোকে যাতে সমভাৱে সমচিন্তাৰে সম অধিকাৰে জীয়াই থাকিব পাৰে সেইটো তেতিয়াহে আহিব যেতিয়ালৈকে আমাৰ মনৰ পৰিৱৰ্তনবিলাক আমি পৰিৱৰ্তন কৰিব আৰু আমাৰ মনৰ চিন্তাবিলাক আমি যাতে শুদ্ধভাৱে নিখুঁতভাৱে পুংখানুপুংখভাৱে প্ৰতিটো বিষয় আমি পৰ্যালোচনা কৰি আমি যেতিয়ালৈকে নিজকে নিখুঁতভাৱে আমাৰ মন মানসিকতা পৰিৱৰ্তন কৰিব নোৱাৰো তেতিয়ালৈকে ভৱিষ্যতটো নিশ্চিত বুলি ভৱিষ্যতটো নিৰাপদ বুলি আমি ক'ব নোৱাৰো এইখিনি মোৰ সকলোলৈকে আহ্বান আপোনাৰ জৰিয়তে মানুহে এইখিনি কথা বুজক ৰাইজে এইখিনি কথা বুজক আৰু পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিজৰ মন মানসিকতাটো গঢ় দিয়ক আৰু অধ্যয়ন কৰক মানুহে সমাজক পাঠ্যপুথি অধ্যয়ন কৰাৰ লগতে বিভিন্ন কিতাপ পত্ৰ অধ্যয়ন কৰাৰ লগতে সমাজখনক আৰু মানুহক অধ্যয়ন কৰিব পাৰিলেহে সমাজৰ পৰিৱৰ্তনটো অৱশ্যম্ভাৱী হ'ব এইটোৱে মোৰ ফালৰ পৰা ক'ব লগা কথা হয় খুব সুন্দৰকৈ কথাখিনি ক'লে আৰু সঁচাকৈ আমাৰ মনৰ পৰিৱৰ্তনৰ বহুত প্ৰয়োজন আছে এতিয়া সমগ্ৰ পৃথিৱীয়ে লগ হৈ একেলগে এখন যুদ্ধ কৰি আছো আমি একেলগ হৈছো যুদ্ধ এখনৰ কাৰণে মই ভাবো এই সমভাৱে জীয়াই থকাৰ এখন পৃথিৱী সকলোৱে পাওক এইখিনি সময় আমাক সেয়া শিকাওক আৰু খুব ভাল লাগিল আজি দুয়োজনকে একেটা ফ্ৰেমত পাই আৰু ভাল লাগিল জুলি বহুত বহুত ধন্যবাদ আৰু দাদা আপোনালৈ অশেষ ধন্যবাদ আপোনালোক কুশলে থাকক সদায় ভাল পোৱাৰে সমৃদ্ধ হৈ থাকক ধন্যবাদ প্ৰিয় দৰ্শক কথা পাতো আহক আজি ইমানতেই সামৰিব লাগিব আশা কৰো এই কথাখিনি শুনি আপোনালোক উপকৃত হৈছে আপোনালোকৰ ভাল লাগিছে আপোনালোকো কুশলে থাকক
ধন্যবাদ।